নমস্কাৰ টাইম এইটলৈ স্বাগতম জনাইছো মহিমাক্ষী চাকৰি প্ৰাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰে আৰক্ষী চাকৰিৰ ফলাফল ঘোষণা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে মাৰ্চ মাহতে ফলাফল ঘোষণা কৰা হ'ব আৰক্ষী ইয়াৰ উপৰি শিক্ষকৰ নিযুক্তিও শীঘ্ৰে দিয়া হ'ব অৰ্থাৎ মাৰ্চ মাহতে শিক্ষকৰ নিযুক্তি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে বহু নিবনুৱা যুৱক যুৱতীয়ে লাভ কৰিব শীঘ্ৰে চাকৰি মাৰ্চ মাহতে চাকৰি লাভ কৰিব শিক্ষকৰ আনফালে আকৌ আৰক্ষীৰো মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে তাৰ আগতে তথ্য দিয়াৰ চেষ্টা কৰিছো ৰাজ্যৰ চাকৰি প্ৰাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ চাকৰি প্ৰাৰ্থীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে চাকৰি প্ৰাৰ্থীসকলৰ বাবে আৰক্ষী আৰু শিক্ষকৰ নিযুক্তিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা মাৰ্চ মাহৰ ভিতৰতে দিয়া হ'ব অসম আৰক্ষীৰ চাকৰিৰ ফলাফল মাৰ্চ মাহত লাভ কৰিব সকলোৱে ফলাফল মাৰ্চ মাহৰ ভিতৰতে শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰো কামো আৰম্ভ আগবঢ়াব চৰকাৰে অতি সোনকালে বহু যুৱক যুৱতীয়ে লাভ কৰিব চাকৰি সংস্থাপন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে ৰাজ্যৰ লাখ লাখ চাকৰি প্ৰাৰ্থীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে শীঘ্ৰে ঘোষণা কৰা হ'ব ফলাফল আৰক্ষী আৰু শিক্ষকৰ নিযুক্তিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে মাৰ্চ মাহতে দিয়া হ'ব সকলোৰে ৰিজাল্ট লাভ কৰিব মাৰ্চ মাহৰ ভিতৰতে দিয়া হ'ব অসম আৰক্ষী চাকৰিৰ ফলাফল মাৰ্চ মাহত লাভ কৰিব ফলাফল প্ৰাৰ্থীসকলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে আৰু অসম আৰক্ষী চাকৰি ফলাফল যেটো মাৰ্চ মাহত দিয়া হ'ব আৰু মাৰ্চ মাহৰ ভিতৰতে শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ কামো আগবঢ়াব চৰকাৰে এই কথা উল্লেখ কৰিছে যে মাৰ্চ মাহৰ ভিতৰতে শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ কামো আগবঢ়াব আৰু অতি সোনকালে বহু যুৱক যুৱতীয়ে লাভ কৰিব চাকৰি সংস্থাপন আৰক্ষী আৰু শিক্ষক নিযুক্তিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে গতিকে চাকৰি প্ৰাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে ভাল খবৰ আহি পৰিছে বিশেষকৈ ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকল যিসকল চাকৰি প্ৰত্যাশী বা চাকৰি প্ৰাৰ্থী সেইসকলৰ বাবে মাৰ্চ মাহটো এটা বিশেষ মাহ হ'ব কিয়নো মাৰ্চ মাহতে লাভ কৰিব ৰিজাল্ট আৰক্ষীৰো ৰিজাল্ট দিব ফলাফল ঘোষণা কৰা হ'ব আৰক্ষী চাকৰিৰ ফলাফল ঘোষণা কৰা হ'ব আনফালে শিক্ষক নিযুক্তিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে গতিকে ৰাজ্যৰ লাখ লাখ চাকৰিৰ প্ৰাৰ্থীৰ বাবে ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী আৰু শিক্ষক পদৰ বাবে আপুনিও পৰীক্ষা দিছিল নেকি যদি পৰীক্ষা দিছিল তেন্তে আপুনি জনাব পাৰিব কমেন্ট কৰি আৰক্ষী আৰু শিক্ষক পদৰ বাবে যদি পৰীক্ষা দিছিল আপোনাৰ বাবে ভাল খবৰ আহি আছে মাজত মাত্ৰ কেইটামান দিন বাকি আছে কেইটামান দিনৰ পিছতে আপুনি লাভ কৰিব ভাল খবৰ অৰ্থাৎ মাৰ্চ মাহৰ ভিতৰতে দিয়া হ'ব অসম আৰক্ষী চাকৰিৰ ফলাফল ঘোষণা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে আনফালে মাৰ্চ মাহৰ ভিতৰতে শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ কামো আগবঢ়াব চৰকাৰে এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে উল্লেখ কৰিছে আৰক্ষী আৰু শিক্ষক নিযুক্তিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা গতিকে আপুনিও শিক্ষকৰ বাবে শিক্ষক পদৰ বাবে চাকৰিৰ বাবে পৰীক্ষা দিছিল নেকি বা আৰক্ষীৰ বাবে আপুনি পৰীক্ষা দিছিল নেকি যদি দিছিল আপুনি কমেন্ট কৰিব পাৰিব কমেন্টৰ সহায়ত জনাব পাৰিব যেটো মাৰ্চ মাহটো ভাল খবৰ আছে আপোনাৰ বাবে মাৰ্চ মাহটোৰ বাবে সকলোৱে অপেক্ষা যেটো পৰীক্ষা ফলাফলৰ বাবে সকলোৱে অপেক্ষা কৰি আছিল চাকৰি ৰিজাল্ট কেতিয়া দিব বুলি সকলোৱে আগ্ৰহেৰে বাট চাই আছিল অৱশেষত সকলোৱে উৎকণ্ঠাৰ অন্ত পৰিবলৈ গৈ আছে মাৰ্চ মাহতে ঘোষণা কৰা হ'ব ফলাফল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো এডিআৰি ৰিজাল্টৰ পিছত লাহেকৈ মাৰ্চ মাহৰ ভিতৰতে আৰু পাৰিলে আৰু আগতে অসম পুলিচৰ পৰীক্ষা আৰু আমাৰ শিক্ষক নিযুক্তিৰ যিটো প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলোঁ তাকো আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম শিক্ষক নিযুক্তিৰ কথা মনলৈ আহোঁতেই মই আকৌ এবাৰ গৌৰৱ অনুভৱ কৰিছোঁ যে অসমত 2008 চনৰ পৰা মাত্ৰ 8,000 টকাৰে কন্ট্ৰেকচুৱেল টিচাৰৰ কাম কৰি থকা আটাইকে যোৱা 15 তাৰিখে মই নিয়মীয়া চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ তুলি দিবলৈ সক্ষম হ'লো আকৌ এক প্ৰাপ্তিৰ আনন্দ 1 লাখ চৰকাৰী চাকৰি প্ৰতিশ্ৰুতি দিছিলোঁ লাহে লাহে 1.5 লাখ চৰকাৰী চাকৰিলৈ মই গতি কৰিছোঁ এডভান্টেজ অসম পাৰ হৈ যাওক কোন পৰীক্ষাৰ কোনদিনাখন ৰিজাল্ট দিব মই ডেট আৰু সময় দুইটাই আপোনালোকক জনাম ৰাখিম এডিআৰি ৰিজাল্টৰ পিছত লাহেকৈ মাৰ্চ মাহৰ ভিতৰতে আৰু পাৰিলে আৰু আগতে অসম পুলিচৰ পৰীক্ষা আৰু আমাৰ শিক্ষক নিযুক্তিৰ যিটো প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলোঁ তাকো আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম
শিক্ষক নিযুক্তিৰ কথা মনলৈ আহোঁতেই মই আকৌ এবাৰ গৌৰৱ অনুভৱ কৰিছোঁ যে অসমত 2008 চনৰ পৰা মাত্ৰ 8,000 টকাৰে কণ্ট্ৰেকচুৱেল টিচাৰৰ কাম কৰি থকা আটাইকে যোৱা 15 তাৰিখে মই নিয়মীয়া চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ তুলি দিবলৈ সক্ষম হ'লোঁ। আকৌ এক প্ৰাপ্তিৰ আনন্দ। 1 লাখ চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি দিছিলোঁ। লাহে লাহে 1.5 লাখ চৰকাৰী চাকৰিলৈ মই গতি কৰিছোঁ। এডভান্টেজ অসম পাৰ হৈ যাওক। কোন পৰীক্ষাৰ কোনদিনাখন ৰিজাল্ট দিব মই ডেট আৰু সময় দুইটাই আপোনালোকক জনাম ৰাখিম। এডিআৰই ৰিজাল্টৰ পিছত লাহেকৈ মাৰ্চ মাহৰ ভিতৰতে আৰু পাৰিলে আৰু আগতে অসম পুলিচৰ পৰীক্ষা আৰু আমাৰ শিক্ষক নিযুক্তিৰ যিটো প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলোঁ তাকো আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম। শিক্ষক নিযুক্তিৰ কথা মনলৈ আহোঁতেই মই আকৌ এবাৰ গৌৰৱ অনুভৱ কৰিছোঁ যে অসমত 2008 চনৰ পৰা মাত্ৰ 8,000 টকাৰে কণ্ট্ৰেকচুৱেল টিচাৰৰ কাম কৰি থকা আটাইকে যোৱা 15 তাৰিখে মই নিয়মীয়া চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ তুলি দিবলৈ সক্ষম হ'লোঁ। আকৌ এক প্ৰাপ্তিৰ আনন্দ। 1 লাখ চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি দিছিলোঁ। লাহে লাহে 1.5 লাখ চৰকাৰী চাকৰিলৈ মই গতি কৰিছোঁ। এডভান্টেজ অসম পাৰ হৈ যাওক। কোন পৰীক্ষাৰ কোনদিনাখন ৰিজাল্ট দিব মই ডেট আৰু সময় দুইটাই আপোনালোকক জনাম ৰাখিম। এডিআৰই ৰিজাল্টৰ পিছত লাহেকৈ মাৰ্চ মাহৰ ভিতৰতে আৰু পাৰিলে আৰু আগতে অসম পুলিচৰ পৰীক্ষা আৰু আমাৰ শিক্ষক নিযুক্তিৰ যিটো প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলোঁ তাকো আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম। শিক্ষক নিযুক্তিৰ কথা মনলৈ আহোঁতেই মই আকৌ এবাৰ গৌৰৱ অনুভৱ কৰিছোঁ যে অসমত 2008 চনৰ পৰা মাত্ৰ 8,000 টকাৰে কণ্ট্ৰেকচুৱেল টিচাৰৰ কাম কৰি থকা আটাইকে যোৱা 15 তাৰিখে মই নিয়মীয়া চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ তুলি দিবলৈ সক্ষম হ'লোঁ। আকৌ এক প্ৰাপ্তিৰ আনন্দ। 1 লাখ চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি দিছিলোঁ। লাহে লাহে 1.5 লাখ চৰকাৰী চাকৰিলৈ মই গতি কৰিছোঁ। এডভান্টেজ অসম পাৰ হৈ যাওক। কোন পৰীক্ষাৰ কোনদিনাখন ৰিজাল্ট দিব মই ডেট আৰু সময় দুইটাই আপোনালোকক জনাম ৰাখিম। এডিআৰই ৰিজাল্টৰ পিছত লাহেকৈ মাৰ্চ মাহৰ ভিতৰতে আৰু পাৰিলে আৰু আগতে অসম পুলিচৰ পৰীক্ষা আৰু আমাৰ শিক্ষক নিযুক্তিৰ যিটো প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলোঁ তাকো আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম। শিক্ষক নিযুক্তিৰ কথা মনলৈ আহোঁতেই মই আকৌ এবাৰ গৌৰৱ অনুভৱ কৰিছোঁ যে অসমত 2008 চনৰ পৰা মাত্ৰ 8,000 টকাৰে কণ্ট্ৰেকচুৱেল টিচাৰৰ কাম কৰি থকা আটাইকে যোৱা 15 তাৰিখে মই নিয়মীয়া চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ তুলি দিবলৈ সক্ষম হ'লোঁ। আকৌ এক প্ৰাপ্তিৰ আনন্দ। 1 লাখ চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি দিছিলোঁ। লাহে লাহে 1.5 লাখ চৰকাৰী চাকৰিলৈ মই গতি কৰিছোঁ। এডভান্টেজ অসম পাৰ হৈ যাওক। কোন পৰীক্ষাৰ কোনদিনাখন ৰিজাল্ট দিব মই ডেট আৰু সময় দুইটাই আপোনালোকক জনাম।